হেল্ল' গাইজ, আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে ভিডিঅ'খনত যে মই বেট হাতত লৈ পেলাই ইফালে বেট বলিং কৰিবলৈ বিতম লগা হৈছে ৰেডি। কিছুমান বল লাগিছে, কিছুমান লগা নাই বাৰু। আজি বহুত দিনৰ মূৰত বেটখন হাতত লৈ পেলাই সঁচাকৈ মামাহঁত হৈ পৰিছোঁ, ভালো লাগিছে, এক্সাইটেড মুমেণ্ট আছিলে। কিছুমান বল লাগিছে, কিছুমান লগাও নাই, হয়তো আপোনালোকে দেখাই পাইছে। তো ক্ৰিকেটটো মোৰ কাৰণে মানে ক'বলৈ গ'লে বহুত মোৰ কাৰণে এটা ফেভৰেট বস্তু হয়। চ' লাইক আগৰ পৰা সৰুৰ পৰাই ক্ৰিকেট খেলিছোঁ। মাজতে পঢ়া শুনাৰ কাৰণে হওক বা চাকৰিৰ কাৰণে হওক, বিজনেছৰ কাৰণে হওক, হয়তো সোমাই মিলাব পৰা নাই, খেলিব পৰা নাই। বহুত দিনৰ মূৰত যেতিয়া ডেকেটলনৰ যিটো ফিল্ডটো আমাৰ খালী পৰি আছিলে, মই আৰু প্ৰীতম গৈ পেলাই ষ্টাৰ্ট কৰিলোঁ যেন আজি খেলিম অকণমান। চ' আজি বেটিং কৰাৰ লগে লগে মই অকণমান বলিঙো প্ৰেক্টিছ কৰিছোঁ দেই। ইমান ৰানাৰ্ছ লোৱা নাই, মানে জাষ্ট মানে বল কৰিছোঁ আৰু। তো প্ৰীতম বহুত ভাল প্লেয়াৰ, সিও ভাল খেলে বাৰু। এণ্ড সিও মানে কৈ আছিলে যে খেলিম বুলি, সঁচাকৈ আজি খেলিলোঁ। তো এইটো এটা এক্সাৰচাইজ হিচাপে লৈছোঁ আমি, আৰু ভাল, সদায় খেলিব লাগে মোৰ হিচাপে। ফুটবল ক্ৰিকেট যোনে যিটো ভাল নাপায় কিয়। চ' আশা কৰোঁ নিশ্চয় আপোনালোকক ভিডিঅ'টো ভাল পাব বুলি মই আশা কৰিছোঁ। এণ্ড আগন্তুক দিনৰ কাৰণে মই ভাল ভিডিঅ' বনাম আপোনালোকৰ কাৰণে। আজিৰ কাৰণে ধন্যবাদ।